সেজনটাবার কি করবো আপনাকে বর্তমান ডক্টর ফরিদুল ইসলাম ফরিদুল হোসেন ডাঙৰীয়া তেওঁলোকে এজন ব্যক্তি যিজন ব্যক্তিৰ লাহৰঘাট সমষ্টি ইয়াতো লাহৰঘাট 80% মানুহৰ হৃদয়ত এটা লাগি এই পুষ্টাৰ ছিঙি তেওঁ বাধা দিব নোৱাৰে। পুষ্টাৰ ছিঙি যি টিকটৰ প্ৰত্যাশী হিচাপে যি যাত্ৰা অব্যাহত ৰাখিছে সেই যাত্ৰাত কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। আপোনালোকে জানে যে এই এজন প্ৰতিষ্ঠাপক বা সমাজবিৰোধী মানুহ আৰু সমাজবিৰোধী হিচাপে সমাজৰ সকলো শ্ৰেণীৰ মানুহক সেৱা আগবঢ়োৱাৰ স্বাৰ্থত আজি লাহৰঘাট সমষ্টিলৈ ওলাই আহিছে আৰু লাহৰঘাট সমষ্টি 80% মানুহে হৃদয়ত স্থান দিছে। আৰু সেইজন মানুহৰ যদি কোনো সমাৱেশত পোষ্টাৰ লগা পোষ্টাৰ ছিঙি তেওঁক সেয়া প্ৰতিপন্ন কৰিব বিচাৰিছে বা এই ৰাস্তাৰ পৰা বিচলিত কৰিব বিচাৰিছে, ই মূৰ্খ স্বৰ্গত বাস কৰিছে। বৰ্তমান লাহৰঘাট সমষ্টিৰ এটাই নাম ডক্টৰ ফৰিদুল হোসেন আৰু ফৰিদুল হোসেনে টিকেট পোৱাৰ যি আশা সেই আৰু আগবাঢ়ি গৈ আছে। কাৰণ আশা আগবাঢ়ি যোৱাৰ কাৰণেই এনেকুৱা কাৰ্যত এটা দুষ্কৃতিকাৰী দলে নিয়োগ হৈছে। মই আশা কৰিছোঁ এনেকুৱা কাম কৰি কেতিয়াও ৰখাব নোৱাৰে। আৰু এটা দুখৰ বিষয়, অকল ডক্টৰ ফৰিদুল হোসেনৰ পোষ্টাৰ ছিঙা নাই। আমাৰ ইয়াত আছে সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা বিৰোধী দলৰ লোকসভাৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, ইয়াত আছে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আমাৰ নেতৃত্বৰ ফটো থকা পোষ্টাৰখন ফালি মূৰ্খামিৰ বাহিৰে আৰু একো পৰিচয় দিয়া নাই। আমি আশা কৰিছোঁ ডক্টৰ ফৰিদুল হোসেন যদি ৰাইজৰ অন্তৰত থাকে ইয়াই যথেষ্ট। ৰাইজৰ আশীৰ্বাদ আছে, ৰাইজৰ অন্তৰত আছে, আগন্তুক দিনৰ সফল যাত্ৰাত আগবাঢ়ি গৈ আছে আৰু সফল হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। পৰিয়ালত আছোঁ, এটা নীতি নিৰ্দেশনৰ ভিতৰত থাকোঁ। আমাৰ সন্মানীয় সভাপতি জিলাৰ বীৰ কুমাৰ ডাঙৰীয়াই ইতিমধ্যে ৰাইজক কৈছে আমি এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু সেই ব্যৱস্থা নোহোৱালৈকে আমি এই বিষয়ত মন্তব্য দিয়াটো উচিত। তদন্তটো কোনে কৰাটো বিচাৰে আৰু তেওঁলোকৰ তদন্ত ধৰা পৰিলে কি শাস্তি হোৱাটো বিচাৰে? এইটো দলীয় অনুশাসনত যিখিনি দায়িত্ব আছে, যিখিনি আপোনাৰ শাসন আছে সেইখিনি কৰিব, দলীয়ভাৱে কৰিব। যিটো দলীয় কংগ্ৰেছৰ দলত যিখিনি শাসন আছে সেই শাসনৰ ভিতৰতেই কৰিব আৰু জীয়াবলৈ কৈছে অতি শীঘ্ৰেই এই তদন্তটো কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিব। এইটো নিজৰ দলৰ মানুহে কৰিছে, বেলেগতো কৰা নাই। এইটো মই কৈছোঁই, মই ক'ব নোৱাৰোঁ কোনে কৰিছে সকলোৱে গম পায়। বেলেগ দলৰ নিজা দলৰ মানুহে বেলেগ দলৰ আকাংক্ষা একেবাৰে কম বুলি মই কৈছোঁ। আপোনাৰ কিন্তু কোনে কৰিছে মই ক'ব নোৱাৰোঁ, কিন্তু কোনে কৰিছে সকলোৱে গম পায়। সেজনটাবার কি করবো আপনাকে? বৰ্তমান ডক্টৰ ফৰিদুল ইসলামে ফৰিদুল হোসেন ডাঙৰীয়া তেওঁলোকে এজন ব্যক্তি যিজন ব্যক্তিৰ লাহৰঘাট সমষ্টি ইয়াতো লাহৰঘাট 80% মানুহৰ হৃদয়ত এটা লাগি এই পুষ্টাৰ ছিঙি তেওঁ বাধা দিব নোৱাৰে। পুষ্টাৰ ছিঙি যি টিকটৰ প্ৰত্যাশী হিচাপে যি যাত্ৰা অব্যাহত ৰাখিছে সেই যাত্ৰাত কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। আপোনালোকে জানে যে এই এজন প্ৰতিষ্ঠাপক বা সমাজবিৰোধী মানুহ আৰু সমাজবিৰোধী হিচাপে সমাজৰ সকলো শ্ৰেণীৰ মানুহক সেৱা আগবঢ়োৱাৰ স্বাৰ্থত আজি লাহৰঘাট সমষ্টিলৈ ওলাই আহিছে আৰু লাহৰঘাট সমষ্টি 80% মানুহে হৃদয়ত স্থান দিছে। আৰু সেইজন মানুহৰ যদি কোনো সমাৱেশত পোষ্টাৰ লগা পোষ্টাৰ ছিঙি তেওঁক সেয়া প্ৰতিপন্ন কৰিব বিচাৰিছে বা এই ৰাস্তাৰ পৰা বিচলিত কৰিব বিচাৰিছে, ই মূৰ্খ স্বৰ্গত বাস কৰিছে।